ইতিমধ্যে দেখা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে আৰু তেওঁ ঘুনাখুঁটি যি ঘুনাখুঁটি দলং নিৰ্মাণ অৱস্থাত আছে আৰু ঘুনাখুঁটি দলং সমস্ত প্ৰকল্প তেওঁ পৰ্যবেক্ষণ কৰিবৰ বাবে আহিছে আৰু যিহেতু এক বৃহৎ প্ৰকল্প আৰু এই প্ৰকল্পৰ জৰিয়তে ঢকুৱাখানাৰ পৰা আৰম্ভ কৰি এক বৃহৎ অঞ্চলৰ সংযোগ হ'ব গতিকে সেয়ে দেখিবলৈ পোৱা গৈছে যে আজি মুখ্যমন্ত্ৰীয়ে লখিমপুৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প তেওঁ নিজেই আটাইকেইটাৰ প্ৰকল্প পৰ্যবেক্ষণ কৰিছে আৰু এতিয়া ঘুনাখুঁটি দলঙৰ যি প্ৰকল্প সেয়া তেওঁলোকে দেখা গৈছে তেওঁ পৰ্যবেক্ষণ কৰি আছে আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাই আছো আৰু এই দলং হোৱাৰ লগে লগে আচলতে ঘুনাখুঁটিবাসীৰ এক সপোন আছিলে এই দলঙক লৈ যে এই দলং হোৱাৰ লগে লগে এক যাতায়াত ব্যৱস্থা অতি সুচল হৈ পৰিব আৰু যি ধৰণৰ এক দুৰ্গম নাৱেৰে যিহেতু সোৱণশিৰি পাৰ হৈ যাতায়াত কৰিব লাগে বহু অঞ্চলৰ ৰাইজে সেই সমস্যা দূৰ হ'ব গতিকে দেখিবলৈ পোৱা গৈছে যে যথেষ্ট আশাবাদী আছিলে এই দলঙক লৈ আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে নিৰ্বাচনৰ পূৰ্বে যে এই দলং অচিৰে আৰম্ভ কৰা হ'ব সেইমতে দেখা গ'ল যে গৌতম কনষ্ট্ৰাকশ্যনে ইতিমধ্যে বহু কাম আগবঢ়াইছে আৰু সেই কাম পৰিদৰ্শন কৰিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে যিহেতু লখিমপুৰ ঘুনাখুঁটি দলং পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছেহি আমি পোনে পোনে দেখাবলৈ যত্ন কৰিছোঁ আৰু দেখা গৈছে জলসম্পদ বিভাগৰ যি বিষয়া আছে তেওঁলোকৰ লগতো মুখ্যমন্ত্ৰীয়ে কথা পাতিছে সমগ্ৰ প্ৰকল্পটোক লৈ কেনেধৰণে আচলতে গৰাখহনীয়া ৰোধ হ'ব ইয়াৰ চৌদিশে চলি থকা তাৰ ওপৰতো বিস্তৃত আলোচনা চলি আছে আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ আৰু তেওঁ পোনে পোনে দলং চাবৰ কাৰণে আগবাঢ়িছে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ তেওঁ ঘুনাখুঁটি দলং পৰিদৰ্শন কৰিবলৈ আগবাঢ়িছে আৰু সমগ্ৰ পৰিৱেশ আমি পোনে পোনে দেখুৱাই গৈছোঁ এই ধৰণে দেখা গৈছে যে ঘাগৰ ঘাটত আহি উপস্থিত হৈছে আৰু এনেধৰণে নিৰ্মীয়মান অৱস্থাত থকা ঘুনাখুঁটি দলঙৰ কাম কাজ কিমান আগবাঢ়িছে তাৰ খতিয়ান লোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীয়ে নিজে আহি প্ৰায় 800 কোটি টকাৰ ব্যয় সাপেক্ষে যিহেতু এই প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে আমাৰ লখিমপুৰত আজি এটা ডাঙৰ কাম হৈছে যে যিটো আমাৰ ওয়েষ্ট ডিসপোজেল প্ৰথমতে আমাৰ লখিমপুৰ অসমৰ প্ৰথম নগৰ আছিল যোনে লিগেসি ওয়েষ্ট তাৰমানে জমা হৈ থকা ওয়েষ্টখিনি ডিসপোজ কৰিব পাৰিছিলে যিটো জায়গাত আগত লিগেসি ওয়েষ্ট আছিলে সেই জায়গাখিনি কেতিয়া আমি এটা আৰবান ফৰেষ্ট কৰিম প্ৰায় 16 বিঘা মাটি আছিলে মই আৰু 10 বিঘা মাটি আৰবান ফৰেষ্টৰ কাৰণে লবৰ কাৰণে পৰামৰ্শ দিছো লিগেসি ওয়েষ্টখিনি ডিসপোজ হোৱাৰ লগে লগে প্ৰতিদিনে জমা হোৱা আৱৰ্জনাখিনিও ডিসপোজেলৰ কাৰণে নতুন ইউনিট এটা আজি লখিমপুৰত আৰম্ভ হ'ল তাক শুভ উদ্বোধন কৰাৰ আমাৰ সৌভাগ্য হ'ল লখিমপুৰৰ যিটো আইএসবিটি আমি বাস টাৰ্মিনাস বনাই আছো সেইটো আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত সমাপন কৰিম লখিমপুৰৰ ষ্টেডিয়ামখনো প্ৰথম দুটা ফেজ আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত শেষ কৰিম যিটো আমাৰ ঘুনাখুঁটিৰ ওপৰত দলং প্ৰায় 400 কোটি টকাৰ ওচৰত আমি অনুমোদন দিছিলো তাৰ বানপানীৰ কাৰণে আমি যোৱা বছৰ যিমান কাম কৰিব লাগিছিল কৰিব পৰা নাছিলো এইবাৰ আমি ফুল ওয়াৰ্কিং সেশনটো পাম 42টা ইয়াতে পাইলিং হ'ব ওয়েল পাইল বুলি কয় আমি 42টা এই বছৰ কৰিব খুজিছো যাতে বানপানী আহিলেও আমি ওপৰৰ কামখিনি ভৱিষ্যতে কৰি থাকিব পাৰো সেই দিশটো মই নিজে চালো যথেষ্ট কাম হৈছে আৰু যেটো কানেক্টিং ৰোড হ'ব মোটামুটি হি এটা স্বৰূপ ইতিমধ্যে পাইছে শেষত আমি লখিমপুৰত যিখন আৰবি হ'ব তাতো অলপ মাটিৰ কাৰণে কাম আগবাঢ়িব পৰা নাই এতিয়া আৰবিখনো মই সৰজমিন চাই যাতে আৰবিখনৰো মাটি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰু আমি অহা এমাহ দুমাহৰ ভিতৰত কাম আৰম্ভ কৰিব পাৰো তাৰ কাৰণে আমি ব্যৱস্থা লম গতিকে লখিমপুৰক কেন্দ্ৰ কৰি যিমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট চলি আছে
গোটেইখিনি মই নিজে আহি ৰিভিউ কৰিলোঁ। অতুল বৰা ডাঙৰীয়াও আছিলে, গাৰ্জেন মন্ত্ৰী, মানৱ ডেকা বিধায়কো আছিলে। আমি গোটেইখিনি চালোঁ আৰু এতিয়া আৰু অধিক খৰতকীয়া হ'ব। নতুন আজি গধূলি কেবিনেটৰ পিছত আপোনালোকক লগ পাম। আজি চাওক, ঘুনাসুঁতি দলং, ৱেষ্ট ডিছপ'জেল, আৰ্বান ফৰেষ্ট, ISBT, ষ্টেডিয়াম, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কোনো চৰকাৰৰ দিনত কেতিয়াও ইমান ডেভেলপমেণ্ট হোৱা নাছিল। এতিয়া আইন মহাবিদ্যালয়খনো ৰেডি হৈ গ'ল, লখিমপুৰ কলেজ বিশ্ববিদ্যালয় হ'ব, মেডিকেল কলেজত নাৰ্ছিং কাম আমি আৰম্ভ কৰিম। ইমান অভূতপূৰ্ব উন্নয়ন ধেমাজি আৰু লখিমপুৰ জিলাত কেতিয়াও হোৱা নাছিল স্বাধীনতাৰ ইমান দিন পিছত। এইখনো উদ্বোধন হৈ যাব, চব 2 মাহ লাগিব। মই 2 মাহ পিছত আহিম কেইবাটাও কাম আৰম্ভ কৰাৰ কাৰণে। আছে বহুতবিলাক চাৰ্কিট হাউচ আছে, নতুন DC অফিচ আছে, বহুতবিলাক কাম আৰু লাইনত আছে। জেলখন উঠি যাব।